ও হরি ও শ্রীমন্ত শংকৰ হৰে ভকতৰ যাৰা যে রাম আমার পরম গুরু ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় জন্মদস্য यतमन्नयदितरते चर्त च विज्ञासरत् तेने ब्रह्म हृदयवधिकमये मुह्यन्ति यच्छुराय तेजो वर्मिडं यथा विनमयो यट्टटे सग्रो मिषा धन्नास्य न सदनिरस्तकः कं सत्यं परं धीमहि धर्मपूजिता कौरवायत्त परमुनिमच्च शरणं सतं वेदं वास्तवमत्र वस्तु शिवनं तापत्रयो मूलनम् श्रीमद्भगवते महामुनि किते किंवा पररीश्वरः सद्रोहिद्रवडिद्रे यत्र कृतिवे सुसुवे तत्क्षणात् निगमा कल्पतरो गलितं फलं चुकामुखात् मितद्रव संयुतम् पीयता भागवता रसमलयं मुहुर्मुहुरसिका भोवे भावुका हे कृपालु भकत वैष्णव समस्त আপোনাক সমস্তজনৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি আপোনাকৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ ভাগৱতৰ তৃতীয় স্কন্ধৰ আজি কপিল দেৱাহুতিৰ আখ্যানৰ অকণমান পাঠ আৰু পৰ্যালোচনাৰ নিমিত্তে আপোনাকৰ আজি আজ্ঞা হৈছে আমি আজি কপিল দেৱাহুতি আখ্যানৰ পদে অকণমান আৰম্ভ কৰিব বিচাৰিছো।
হে ভগৱন্ত নিগদতি শুনা মাও দেৱহূতি অ এই ধ্যানে যিটো মোক ভৈল এ দেহা কোনে দেখে আর এ কিবা সে কিবা নাই এ কিবা আসনতে ৰৈল যেন মদ্ৰে মাতোৱাল পতিৰ বস্ত্ৰ কহিতো আছে নাই একোৱে নজানয় হিচাবে পূৰ্ব কৰ্ম থাকে এটাৱে প্ৰাণ ইন্দ্ৰিয় সমে এ দেহা পুনু নাখনো হি কয় পাছে কৰ্ম নাশ ভৈলে এ ভৌতিক শৰীৰ পৰে এ তবে যোগী ব্ৰহ্মত মিলয় এৰায়া সংসাৰ দুখ এ লভে ব্ৰহ্মানন্দ সুখ অজেন জলে জলে বেশয় ভাগৱতৰ তৃতীয় স্কন্ধত অনাদি পাতন তথা সৃষ্টিৰ ৰহস্য তত্ত্বখিনি আমাক দিছে। ভাগৱতৰ 10টা লক্ষণৰ প্ৰথম লক্ষণটো হ'ল সৰ্গ। সৰ্গ মানে জগতৰ হৰিৰ সৃষ্টিৰ কাৰণে যিটো ইচ্ছা শক্তি। জগত ব্ৰহ্মাণ্ড জীৱ এইবিলাক সৃষ্টি কৰিবৰ কাৰণে জগতৰ হৰিৰ যিটো ইচ্ছা, এই ইচ্ছাটোকে কোৱা হয় ভাগৱতত কি বুলি? সৰ্গ বুলি। আনিব লাগিছিলে মাহীটো আনিব লাগিছিলে। যুদ্ধলৈ আহোঁতে যদি আৰু অস্ত্ৰ নানে তেতিয়াহ'লে কেনেকে হ'ব বাৰু? এতিয়া এই সৰ্গৰ পাছত ভাগৱতৰ দ্বিতীয় লক্ষণটো হ'ল বিসৰ্গ। বিসৰ্গ মানে জগতৰ হৰিয়ে জীৱ সৃষ্টি কৰা কাৰ্য। সৰ্গ মানে সৃষ্টিৰ ইচ্ছা, বিসৰ্গ মানে সৃষ্টি কৰা কাৰ্য। তৃতীয় স্কন্ধটো হ'ল ভাগৱতৰ প্ৰথম লক্ষণ প্ৰকাশ হোৱা সৰ্গ। চতুৰ্থ স্কন্ধটো হ'ল ভাগৱতৰ দ্বিতীয় লক্ষণটো প্ৰকাশ কৰা বিসৰ্গ। ভাগৱতৰ লক্ষণ হ'ল 10টা। ভাগৱতৰ দ্বিতীয় স্কন্ধত যেতিয়া শুকদেৱ গুৰু ভগৱানে পাণ্ডৱৰ নাতি পৰীক্ষিতক ভাগৱতৰ 10টা লক্ষণৰ বিষয়ে কৈছে, তেতিয়া ভাগৱতৰ দ্বিতীয় স্কন্ধৰ সমাপ্ত হৈছে। ভাগৱতৰ স্কন্ধত 10টা, কিন্তু ভাগৱতৰ লক্ষণ হ'ল 10টা। অৰ্থাৎ প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধত ভাগৱতৰ 10টা লক্ষণৰ একো লক্ষণেই তাত প্ৰকাশ কৰা হোৱা নাই।
প্ৰথম আৰু দ্বিতীয় স্কন্ধ দুটা হ'ল কি অধিকাৰ কথন এই দশলক্ষণযুক্ত ভাগৱত কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰিবৰ কাৰণে জীৱ সমস্ত ঈশ্বৰৰ জ্ঞান ভক্তিৰ ৰহস্য আনন্দময় ঈশ্বৰৰ স্পৰ্শ গুৰুৰ কৃপা ভগৱানৰ কৃপা প্ৰথমতে লাভ কৰিবলৈ অনুশীলন কৰিব লাগিব আৰু এইখিনিকে লাভ হয় ক'ত ভাগৱতৰ প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধ এটা তৃতীয় স্কন্ধ হ'ল সৰ্গ সৰ্গত সেইটো কাৰণে তৃতীয় স্কন্ধত কি দিয়া হৈছে সৃষ্টিৰ ৰহস্য অনাদি পাতন জগতৰ হৰিৰ যোগেশ্বৰৰ লীলা পুৰুষৰ লীলা কৰিবলৈ মন গৈছে হৰিৰ ভাৰ্যা মায়াক তেওঁ ক'লে যে হি মায়া মোৰ বিনোদ কৰিবৰ ইচ্ছা গৈছে বিনোদ বিনোদ মানে আনন্দ আজি ভকত বৈষ্ণৱ সমস্ত ইয়াত একত্ৰ হৈছে কেৱল অকল ভগৱন্তৰ এই ভাগৱতৰ অকণমান আশীৰ্বাদ ল'ম বুলিয়ে নহয় ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ পৰম মংগলময় কথাৰ আমাৰ হৃদয়ত স্পৰ্শ কৰি তাৰ দ্বাৰা আমি অকণমান আনন্দ লাভ কৰিবৰ কাৰণেও আমি ইয়ালৈ আহিছোঁ প্ৰত্যেকেই আমাক যিদৰে জীৱনত এটা সাত্বিক আনন্দৰ প্ৰয়োজন জীৱনটো অতিবাহিত কৰিবৰ কাৰণে এনে বিনোদৰূপী আনন্দৰে প্ৰয়োজন অনুভৱ কৰিছিলে কোনে পৰম পিতা পৰমেশ্বৰে দৈৱকী নন্দন কৃষ্ণই তেখেতে ইচ্ছা কৰাৰ কাৰণে মায়াক ক'লে যে মোৰ বিনোদ কৰিবৰ মন গৈছে আনন্দ কৰিবৰ মন গৈছে গতিকে তুমি ব্ৰহ্মাণ্ড নিৰ্মাণ কৰা মায়াই একো নিৰ্মাণ কৰা নাই পৰমেশ্বৰে তেওঁক ক'লে কিন্তু ভাৰ্যা হৈও পৰমেশ্বৰৰ তেওঁ আজ্ঞা মনা নাই এটা মায়াইনো কিয় পৰমেশ্বৰৰ আজ্ঞা মনা নাছিলে তাৰো কাৰণ আছে পৰমেশ্বৰ পৰম সত্য মায়া হ'ল মিছা তুমি পৰম সত্য সনাতন প্ৰভু তোমাৰ আনন্দত তুমিয়েই পৰিপূৰ্ণ এই মোৰ মায়াকনো তুমি কিয় আজ্ঞা কৰিছা এই মিছাত আহি তুমি আকৌ বিনোদ কৰিম বুলি তুমি সত্য তত্ত্ব সত্যতেই আনন্দিত হলেই দেখোন সকলো হয় মায়াই ব্ৰহ্মাণ্ড সৃষ্টি নকৰিলে জগতৰ হৰিয়ে কপট কোধেৰে যেতিয়াই মায়াৰ ফালে চাই দিলে মায়া ভয়তে পিপুৱা লাগিলে কিয় যাৰ এটা দৃষ্টিত কোটি কোটি ব্ৰহ্মাণ্ড সৃষ্টি হৈ যায় যাৰ এটা দৃষ্টিত কোটি কোটি ব্ৰহ্মাণ্ড সংহাৰ হৈ যায় সেইজনে কটাক্ষ কৰি যেতিয়াই চাই দিলে মায়াই ভাবিলে ময়ো এতিয়া ভস্ম হৈ যাম নিশেষ হৈ যাম এইটো কাৰণে কপি কপি মায়াই পৰম পিতা পৰমেশ্বৰক ক'লে হে প্ৰভু আপোনাৰ আজ্ঞা মই এতিয়া পালন কৰিম লগে লগে মায়াই মায়াৰ শক্তিৰে সৈতে নিৰ্মাণ কৰিলে কি নিৰ্মাণ কৰিলে 14 ভুৱন মায়াই 14 ভুৱন নিৰ্মাণ কৰিলে আৰু এই ভুৱন নিৰ্মাণ কৰাৰ পাছত মায়াই কৈছে ভুৱন নিৰ্মাণ হ'ল কিন্তু হে মোৰ স্বামী আপুনি ইয়াত এটা বিনোদ কেনেকে কৰিব তেতিয়া কৈছে তুমি অকনো ভয় নকৰিবা মোৰ শক্তি যিমান মোৰ অৰ্ধ শক্তি তোমাৰ লগত সদায় থাকিব মই এতিয়াই তোমাৰ গৰ্ভত মই মোৰ অনন্ত বীৰ্য নিক্ষেপ কৰিম ইয়াৰ পৰা তোমাৰ এটি পুত্ৰ সন্তান লাভ হ'ব আৰু এই পুত্ৰ সন্তানৰ নাম হ'ব কি মহত্ত অৰ্থাৎ জগতৰ হৰিৰ ইচ্ছাত প্ৰথম সৃষ্টি হৈছিল কি তত্ত্ব জীৱ সৃষ্টি হোৱা নাছিলে তত্ত্ব সৃষ্টি হৈছিলে এই তত্ত্ব সৃষ্টি হোৱাৰ কাৰণে সমস্ত তত্ত্বক একেলগে কি বুলি কোৱা হৈছিলে মহত্ত বুলি কিয় মহত্ত মায়াৰ অংশ আৰু পুৰুষৰ তত্ত্ব একত্ৰ হৈ কি হৈছে মহত্ত হৈছে
এই মহত্বৰ পৰা আকৌ তিনিটি পুত্ৰ ৰচনা হ'ল। এটা হ'ল সত, এটা হ'ল ৰজ আৰু এটা হ'ল তম। ইয়াক কোৱা হয় তিনি অহংকাৰ বুলি। এই তিনি অহংকাৰৰ পৰা আকৌ 10টা বস্তুৰ উৎপত্তি হ'ল। এই তামসৰ পৰা উৎপত্তি হ'ল শব্দৰ, শব্দৰ পৰা উৎপত্তি হ'ল আকাশৰ, আকাশৰ পৰা উৎপত্তি হ'ল কিহৰ? বায়ুৰ, বায়ুৰ পৰা উৎপত্তি হ'ল জলৰ, জলৰ পৰা উৎপত্তি হ'ল ৰসৰ, এনেকৈ উৎপত্তি হ'ল অগ্নিৰ, আৰু শেষত উৎপত্তি হ'ল কি? গন্ধগুণ। আৰু গন্ধগুণৰ পৰা উৎপত্তি হ'ল কি? পৃথিৱী। আকৌ ৰাজসৰ পৰা উৎপত্তি হ'ল ঠিক সেইদৰে 10জন দেৱতা। সাত্বিকৰ পৰা উৎপত্তি হ'ল ঠিক সেইদৰে 10জন দেৱতা। এই সমস্ত তত্ত্বগণ একত্ৰ হৈ কি হ'ল? জীৱৰ ৰূপলৈ আহি গ'ল। কোন? প্ৰথম আহিল সৃষ্টিকৰ্তা ব্ৰহ্মা। জগত ব্ৰহ্মাণ্ডৰ প্ৰথম জীৱৰূপ কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা। এতিয়া আমি ইমানখিনি কথা পাতনি মেলি কিয় ল'ব লগা হ'ল? আপোনালোকে শুনিব বিচাৰিছিলে কপিল দেৱাহুতিৰ কথাহে, হয়নে নহয় বাৰু? এই কপিল প্ৰভুৰ পিতৃৰ নাম আছিলে কৰ্দম ঋষি। এই কৰ্দম ঋষি সৃষ্টি হৈছে ব্ৰহ্মাৰ সাত্বিক সোণালী দেহৰ ছাঁৰ পৰা। ব্ৰহ্মাদেৱৰ সাত্বিক সোণালী দেহৰ ছাঁৰ পৰা এজন শ্ৰেষ্ঠ ঋষিৰ উৎপত্তি হ'ল। এই ঋষিজনৰ নাম হ'ল কৰ্দম। এই কৰ্দম ঋষিক পিতৃ ব্ৰহ্মাদেৱে ক'লে যে তুমি বিবাহ কৰোৱা, সৃষ্টি তুমি বঢ়াব লাগিব। যিহেতু মই প্ৰথমতে 4জন মানস পুত্ৰৰ জন্ম দিলোঁ, ইয়াৰ পাছত আৰু এজন মানস পুত্ৰৰ জন্ম দিলোঁ, এইকেইজনক মই বিবাহ কৰাবলৈ ক'লোঁ। এওঁলোকে বিবাহ নকৰালে, এওঁলোক উদ্ধৰ এটা হৈ বৈকুণ্ঠ ধামৰ ফালে গোবিন্দৰ গীত গাই গাই যাত্ৰা কৰিলে। ইয়াৰ পাছত মোৰ খং উঠিছিল। মোৰ কোধৰ পৰা, মোৰ ভূমধ্যৰ পৰা এটি সাত্বিক ক্ষুদ্ৰ শিশু জন্ম হৈছিলে, আৰু ই জন্ম হৈ ৰোদন কৰিছিলে, কান্দিছিলে। আৰু তেতিয়া মই তাক বাৰণ কৰিছিলোঁ, মা ৰুদ্ৰাতী, মা ৰুদ্ৰাতী, মা ৰুদ্ৰাতী, তুমি নাকান্দিবা, তুমি নাকান্দিবা, তুমি নাকান্দিবা। তেতিয়া সন্তানটোৱে নকন্দা হৈছিলে, কান্দোন বন্ধ কৰিছিলে। আৰু তেতিয়া মই তাক সুধিছিলোঁ, তুমি কিয় কান্দিছা? তুমি মোক জন্ম দিলা, কিন্তু তুমি মোক নাম নিদিলা। তুমি মোক জন্ম দিলা, তুমি মোক স্থান নিদিলা। তুমি মোক জন্ম দিলা, তুমি মোক ভাৰ্যা নিদিলা। সেই সন্তানটিৰ নাম হ'ল কি? ৰুদ্ৰ, শিৱ। ভূমধ্যৰ পৰা উৎপত্তি হৈছে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ। ইয়াৰ পাছত তেওঁক ক'লে তুমি কৈলাশ ধামলৈ যোৱা, কৈলাশ ধামলৈ গৈ তুমি সৃষ্টি কাৰ্যত ব্ৰতী হোৱা। সৃষ্টি কাৰ্যত ব্ৰতী হোৱা বুলি যেতিয়া ক'লে, তেতিয়া শিৱই সৃষ্টি কৰিলে ভূত প্ৰেত যক্ষ যজ্ঞ এইবিলাক। কি হ'ল? ব্ৰহ্মাৰ সৃষ্টিক গিলিবলৈ ল'লে। ব্ৰহ্মাৰ সৃষ্টিক এফালৰ পৰা অমংগলময় কৰিবলৈ ল'লে। ব্ৰহ্মাই তপস্যাৰ পৰা উঠি দেখিছে, মই মোৰ পুত্ৰ শিৱক সৃষ্টি কৰিবলৈ ক'লো, এওঁ দেখোন চব বিৰূপ সৃষ্টি কৰি পেলালে। এই জগতৰ মংগলৰ কাৰণে যি সৃষ্টিৰ প্ৰয়োজন আছিলে, এই শিৱই দেখোন জগতৰ অমংগল সৃষ্টি কৰি পেলালে। তেতিয়া শিৱক ক'লে তুমি সৃষ্টি কৰিব নালাগে, বোলে তুমি কি কৰা? তুমি সাধনা কৰা, তুমি তপস্যা কৰা। সেইটো কাৰণে শিৱ এজন বৈষ্ণৱ হ'ল। কিয়? শিৱই সাধনা কৰিবলৈ ল'লে। যি একান্ত চিত্তে বিষ্ণুক সাধনা কৰে, সেইজনক কোৱা হয় বৈষ্ণৱ। এইটো কাৰণে প্ৰথমজন বৈষ্ণৱ হ'ল ব্ৰহ্মা, দ্বিতীয়জন বৈষ্ণৱ হ'ল ব্ৰহ্মাৰ 4জন মানস পুত্ৰ, যাক কোৱা হয় কুমৰ, অৰ্থাৎ সনক, সনন্দ, সনাতন, সনত কুমাৰ। এই 4জন। তাৰ পাছৰজন বৈষ্ণৱ হ'ল শিৱ। ক'ৰ পৰা উৎপত্তি হ'ল? ব্ৰহ্মাৰ ভূমধ্যৰ পৰা।
তাৰ পাছৰজন বৈষ্ণৱ হ'ল নাৰদ। ক'ৰ পৰা উৎপত্তি হ'ল? সৃষ্টিকৰ্তা ব্ৰহ্মাৰ কোলাৰ পৰা। তাৰ পাছৰজন বৈষ্ণৱ হ'ল কোন? কপিল মুনি। গতিকে 12 বৈষ্ণৱ। দ্বাদশ স্কন্ধ ভাগৱতত এই বৈষ্ণৱৰ বিষ্ণুময় ঈশ্বৰ তত্ত্বৰ কথা আমি শ্ৰৱণ কীৰ্তন আৰু মনন কৰিলে দৈৱকী নন্দন কৃষ্ণ সন্তুষ্ট হ'ব। কিয়? ভগৱন্তই জগত ৰচনা কৰিছে তেওঁ আনন্দ কৰিবৰ কাৰণে। এই জীৱবিলাকৰ সাত্বিক গুণ আৰু সাত্বিক তত্ত্বৰ প্ৰকাশতেই ভগৱন্ত প্ৰভু চৈতন্য হয়। কৰ্দম ঋষিক সৃষ্টিকৰ্তা ব্ৰহ্মাই বিবাহ কৰিবৰ কাৰণে আজ্ঞা কৰিলে। কৰ্দমে কি কৰিলে? বিবাহ কৰিবলৈ কোৱা স্বত্তেও বিবাহ কৰা নাই। ব্ৰহ্মাৱৰ্তত গৈ তেওঁ সহস্ৰ বছৰ তপস্যা কৰিলে। আমাৰ বিয়া পতাৰ আগতে পুৰুষজনক শৰণ লৈ ল'বলৈ কোৱা হয়নে নহয়? ক'ৰ পৰা আহিছে এই ব্যৱস্থাটো? বিবাহ বন্ধনত বান খোৱাৰ আগত যে শৰণ ল'ব লাগে, এই নিয়মটো ক'ৰ পৰা আহিছে? এই নিয়ম আহিছে ভাগৱতৰ পৰা। কেনেকে আহিছে? সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁৰ সাত্বিক সোণালী দেহৰ ছাঁৰ পৰা নিৰ্মাণ হোৱা কৰ্দম ঋষিক যেতিয়া বিবাহ কৰিবলৈ কৈছিলে, তেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ কৰ্দমে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ চৰণত একান্ত চিত্তে শৰণ লৈছিল। ভগৱন্তৰ চৰণত কায় বাক্য মন এক কৰি শৰণ লৈ এই ভগৱন্ত প্ৰভুক সহস্ৰ বছৰ তপস্যা কৰিছিল। তপস্যাত জগতৰ হৰিয়ে আহি তেওঁক দেখা দিছিল আৰু দেখা দি দুহাত দাঙি কৰ্দম ঋষিক বৰ দিছিল। বোলে কি বুলি? তুমি যি উদ্দেশ্যে মোক তপস্যা কৰিলা, তোমাৰ এই উদ্দেশ্য সফল হ'ব। বোলে কিয়? তুমি এগৰাকী তোমাৰ কুশল হিত আৰু মংগল সাধন কৰিব পৰা তোমাক এগৰাকী ভাৰ্যা লাগিব। দেখিবলৈ ভাল হলে বিয়া পাতি অনাৰ কাৰণে লগে লগে ডাইভোৰ্চ। মিছা কথা নেকি? বিবাহ যিমান বেছি হয় পৰিমাণগতভাৱে ডাইভোৰ্চ তাতকে বেছি হয়। এতিয়াৰ ঘটনা এইবিলাক। বাপ বান্ধৱ, আপোনাৰ সকলৰ দিনত সেইবোৰ শব্দ শুনিছিলে জানো? কিয় আপোনালোকৰ দিনত সেইবোৰ সমস্যা নাছিলে? বিবাহৰ আগত শৰণ ল'ব, ভজন ল'ব, গাঁৱৰ বুঢ়া বেঠাক মাতি আনি আশীৰ্বাদ ল'ব। বিবাহত মাছ মাংস খোৱাৰ ব্যৱস্থা নহয়, হয়নে? সাত্বিক অন্নৰে সৈতে ভকতৰ চৰণ সেৱা কৰি বিবাহ বন্ধনত বান খোৱা হয়। শুদ্ধ ৰসৰ পৰা, শুদ্ধ কৰ্মৰ পৰা, শুদ্ধ বাতাবৰণৰ পৰা যি কাৰ্য সম্পাদন হৈছিলে তাত বিভেদ সৃষ্টি নহয়। তাত কি হয়? তাত সুখৰ সংগম হৈছিলে। এই তামসিক তমগুণী বস্তুবিলাকৰ ব্যৱহাৰ, শৰণ ভজন উপাসনা এইবিলাকৰ ত্যাগ, এইবিলাকে কি কৰিছে? বিবাহখন টিকিব নোৱাৰা কৰি পেলাইছে। তৃতীয় স্কন্ধত কপিল দেৱাহুতিৰ বিবাহ কিয় দিছে? মনুষ্যই বিবাহ কাৰ্য সম্পাদন কৰাৰ আগত ভাগৱতৰ তৃতীয় স্কন্ধত বিবাহ সম্পৰ্কে যিকেইটা সংস্কাৰমূলক উপদেশ আমাক ভাগৱতে দিছে, এই উপদেশ কেইটা যাতে আমি আমাৰ বাস্তৱ জীৱনত প্ৰয়োগ কৰি ল'ব পাৰো। সেইটো কাৰণে নামধাৰী শৰণ হলে নহব, নামধাৰী ভজন হলে নহব। শৰণীয়াৰ চিন আৰু ভজনীয়াৰ চিন কিহত? প্ৰথম বাক্যত। কেতিয়াও মিছা বাক্য আৰোপ নকৰে। কিয়? তেওঁ শৰণ ভজন আছে। দ্বিতীয়তে বাক্য যদি দিছে তেতিয়াহ'লে বাক্য কেতিয়াও লংঘন হ'বলৈ নিদিব। তাৰ প্ৰমাণ পিতামহ ভীষ্ম, তাৰ প্ৰমাণ মহাবৈষ্ণৱ শিৱ, তাৰ প্ৰমাণ ভগৱান কপিল। আমাৰ প্ৰতি মুহূৰ্ততে শপত খাব লগা হয়, বাক্যত সৰগ বৰগ হয়, লৰচৰ হয়। কিয় হয়? এই ভাগৱত ভগৱন্তৰ ভকতিৰ আনন্দময় যি পৰম পবিত্ৰ সংস্কাৰ, এই সংস্কাৰবিলাক
আমি আমাৰ বাস্তৱ জীৱনত আমি প্ৰয়োগ কৰিবলৈ অভ্যাস কৰা নাই। ইমান ভাগৱত পাঠ অনুষ্ঠান হৈছে, ভাগৱতৰ পাঠ পৰ্যালোচনা হৈছে, গীতাৰ পাঠ পৰ্যালোচনা হৈছে, আমাক মানুহে প্ৰশ্নবোধক সন্দেহৰ দৃষ্টিৰে প্ৰশ্ন কৰে যে আপোনালোকে ইমানখিনি কৰাৰ পাছতো সমাজত কিয় বিন্দুমাত্ৰ পৰিৱৰ্তন হোৱা নাই? পৰিৱৰ্তন সমাজক কৰিবলৈ বিচৰাটো ভুল কথা। চমু উত্তৰ, যদি পৰিৱৰ্তন হ'ব বিচাৰিছে প্ৰথম নিজে পৰিৱৰ্তন হ'ব লাগিব। নিজে যদি শুভ আৰু ভাল পৰিৱৰ্তন নহয়, ঘৰখনৰ উন্নতি নহ'ব, গাঁওখনৰ উন্নতি নহ'ব, সমাজখনৰ উন্নতি নহ'ব, জাতিটোৰ উন্নতি নহ'ব। বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই আমাক সেই শুদ্ধ বিচাৰ দিব বিচাৰিছে। কি বিচাৰ দিব বিচাৰিছে? আমাৰ জীৱন যাতে সাত্বিক হয়, আমাৰ বাক্য বচন যাতে নম্ৰ কোমল আৰু ভদ্ৰ হয়, আমাৰ ব্যৱহাৰত যাতে বয়োজ্যেষ্ঠজন, বয়োবৃদ্ধজন, পিতৃ মাতৃ, গুৰুজন কোনোদিন যাতে কেতিয়াও অসন্তুষ্ট হ'ব লগা নহয়। এয়া ভাগৱতৰ পৰা দিব পৰা শিক্ষা। সেইটো কাৰণে আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি পদৰ কাহিনীটো মনত আওৰাই ল'লে নহ'ব। আমি মনন কৰিব লাগিব, আমি ভাৱ কৰিব লাগিব, আমি নিজৰ লগতে নিজে আলাপ কৰিব লাগিব। এই ভাগৱতৰ পৰম পবিত্ৰ কথাখিনি আমি আমাৰ বাস্তৱ জীৱনত প্ৰয়োগ কৰি আমাৰ জীৱনটোকো আমি ঋষিময় শ্ৰেষ্ঠ কৰি ল'বলৈ আমি অনুশীলন কৰিব লাগিব। সেইটো কাৰণে কৰ্দম ঋষিক কি কৰিলে? সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰক, যিজন হৰি গুণত নাই নিৰ্গুণ, যিজন হৰিক কোনেও দেখা নাপায়, যিজন হৰিৰ চৰণ দৰ্শন পোৱাটো মহাভাগ্য, সেইজন পৰম পবিত্ৰ ঈশ্বৰে আহি কৰ্দম ঋষিৰ তপস্যাত সন্তুষ্ট হৈ দৰ্শন দি দিলে। দৰ্শন দি ক'লে, হে ঋষি কৰ্দম, মই তোমাৰ একাগ্ৰতা, মই তোমাৰ বিনম্ৰতা, মই তোমাৰ নম্ৰতা, মই তোমাৰ সংযম, মই তোমাৰ অনুশাসন, মই তোমাৰ নিয়ম নীতি আৰু নিষ্ঠা, এই সমস্তবিলাকত মই সন্তুষ্ট হৈছো। তোমাৰ এই কৰ্মই তোমাক যি ফল প্ৰাপ্তি কৰিব, এই ফল ময়ে দান কৰা বুলি তুমি ধৰি ল'বা। মোৰ বৰত তোমাৰ গৃহত মনোমত ভাৰ্যা তোমাক নি দি আহিব। ভাৰ্যা বিবাহ কৰি আনিবলৈ যোৱাটো জগতৰ নিয়ম। ভাগৱতে দেখাইছে, যদি সাধনময় হয়, ঈশ্বৰৰ কৃপাৰ পাত্ৰ হয়, শৰণ ভজন শুদ্ধ হয়, তেতিয়াহ'লে তেওঁ ভাৰ্যা বিচাৰি যাব নালাগে। বোলে কিয়? ভকতে ভাৰ্যা আহি তেওঁৰ গৃহত আশীৰ্বাদ স্বৰূপত দি যাব। গতিকে কৰ্দম ঋষিৰ আশ্ৰমত আহি মানৱ জাতিৰ পিতৃপুৰুষ স্বয়ম্ভুৱ মনুৱে তেওঁ যোগ্য কন্যা দেৱাহুতিক কৰ্দম ঋষিক ভাৰ্যা হিচাপে দান দি থৈ গ'লি। এই কৰ্দম ঋষি আৰু দেৱাহুতিৰ বিবাহৰ ফলত প্ৰথম 9 গৰাকী কন্যা সন্তানৰ জন্ম হ'ল। এই 9 গৰাকী শ্ৰেষ্ঠ কন্যাক 9জন শ্ৰেষ্ঠ ঋষিলে বিবাহ দিয়া হ'ল। এই 9জন শ্ৰেষ্ঠ ঋষিলে বিবাহ দিয়াৰ পাছত জগতৰ হৰিৰ যি ইচ্ছা আছিলে জীৱ হৈ জগতত বিনোদ কৰা, সেই শ্ৰেষ্ঠ কন্যাবিলাকৰ গৰ্ভৰ পৰা হৰিময় বৈষ্ণৱ পুত্ৰৰ জন্ম হ'বলৈ ল'লে, যিসকলৰ দ্বাৰা এই জগতত সদায় কুশল মংগল আৰু হিত সাধন হ'বলৈ ল'লে। এই 9 গৰাকী কন্যাৰ বিবাহ দি অন্ত হোৱাৰ পাছত দেৱাহুতিয়ে বৰ অকলশৰীয়া অনুভৱ কৰিলে। তেতিয়া দেৱাহুতিয়ে নিজৰ স্বামী কৰ্দম ঋষিক চিনি পাইছে। 9 গৰাকী কন্যা বিবাহ দিয়াৰ পাছত স্বামীৰ লগত সংসাৰ কৰি 9 গৰাকী কন্যা জন্ম দি 9জন ঋষিলে বিবাহ দি সম্পূৰ্ণ কৰিলে। তেতিয়াও তেওঁ নিজৰ স্বামীক চিনি পোৱা নাই। কি বুলি? এইজন যে মোৰ ভগৱান, এইজনে যে মোৰ মনৰ প্ৰতিটো ইচ্ছাই পূৰ কৰি দিব পাৰে, এই কথাটো তেওঁ জনা নাছিলে। পাছত তেওঁ অনুভৱ কৰিলে যে মই যেতিয়াই কন্যা বিচাৰিছো মোৰ স্বামীয়ে তেতিয়াই মোক কন্যা নাম দিছে। যিজন স্বামীৰ পৰা মই বিচাৰিব লাগিছিলে ভাগৱত জ্ঞান,
ভাগৱত ভক্তি, ঈশ্বৰৰ পৰিচয়, ঈশ্বৰৰ আনন্দময় কথা মই সেইজন স্বামীৰ পৰা সেই ভাগৱত কথা, ঈশ্বৰ কথা মই ভিক্ষা নকৰি মই কেৱল তেওঁৰ পৰা সংসাৰ ভিক্ষা কৰিলোঁ। কিন্তু ভাগৱতে দেখাইছে সংসাৰ ভক্তিৰ কাৰণে কোনো কাৰণত বাধা নহয়। সংসাৰ এটা ধৰ্ম। এই সংসাৰ ধৰ্মক যদি নিয়ম নীতি আৰু নিষ্ঠাৰে প্ৰতিপালন কৰা হয় তেতিয়াহ'লে জগতৰ মংগল হ'ব। কি হ'ল? এতিয়া দেৱাহুতিয়ে কৰ্দম ঋষিক প্ৰাৰ্থনা কৰিছে যে হে স্বামী, আপুনি পুৰুষ, আপুনি এতিয়া কন্যা কেইগৰাকী বিবাহ দি আজৰি হ'ল, আপোনাৰ এতিয়া সময় আহিছে, আপুনি অৰণ্যলৈ যাবগে। কিয় যাবগে? আপুনি বানপন্থী হ'ব। স্বামী বানপন্থী হ'ব, ভাৰ্যা কিন্তু বানপন্থী নহয়। ভাৰ্যা কি হ'ব? ভাৰ্যা সংসাৰী হৈয়ে থাকিব। তেতিয়া দেৱাহুতিয়ে তেওঁ স্বামীক ক'লে, 9 গৰাকী কন্যা বিবাহ দিয়াৰ পাছত কৈছে, কি বুলি কৈছে? যে মোক এটা সংগ লাগে। আপুনি যেতিয়া মোক এৰি বানপন্থলৈ যাব তেতিয়া মই থাকিবৰ কাৰণে মোক এটা লগ লাগে, সং লাগে। আৰু সংটো এনেকুৱা হ'ব লাগিব বোলে কি, সেই সংগ পোৱাৰ পাছত মোৰ কোনোদিন আপোনালৈ মনত পৰিব নালাগিব, নিজৰ স্বামীলৈও মনত পৰিব নালাগিব। সেই সংগ পোৱাৰ পাছত মোৰ এনেকুৱা হ'ব লাগিব, মোৰ 9 গৰাকী কন্যালৈ কোনোদিন মনত পৰিব নালাগিব। তেতিয়া কৰ্দম ঋষিয়ে বুজি পালে, অৰ্থাৎ এওঁক এতিয়া ভগৱত প্ৰাপ্তিৰ প্ৰয়োজন। গতিকে মোৰ সাধনাৰ সমস্ত শক্তি প্ৰয়োগ কৰি ভগৱন্তৰ সমস্ত আশীৰ্বাদক মই সাৰ্থক কৰি এইবাৰ মোৰ ভাৰ্যা দেৱাহুতিৰ গৰ্ভলৈ মই জগতৰ হৰিক আহ্বান জনাম। কাক আহ্বান জনালে? কৰ্দম ঋষিয়ে সেইবাৰ ভগৱন্ত প্ৰভু হৰিক আহ্বান জনালে। বোলে মোৰ ভাৰ্যা কেনেকুৱা এটা বস্তুৰ প্ৰয়োজন, যিটো বস্তু পোৱাৰ পাছত মোৰ প্ৰয়োজন নাথাকিব, যিটো বস্তু পোৱাৰ পাছত 9 গৰাকী কন্যাৰ প্ৰয়োজন নাথাকিব, যিটো বস্তু পোৱাৰ পাছত তেওঁ জগতত একো পাবলৈ বাকী নাথাকিব। গতিকে হে পৰম প্ৰভু, হে জগতৰ হৰি, সেই বস্তুটোৱেই হলা তুমি। যদি কেনেবাকে মোৰ ভাৰ্যাৰ গৰ্ভলৈ পুত্ৰ ৰূপত তুমি যদি আহি যোৱা তেতিয়াহ'লে কি হ'ব? এওঁ মনৰ যিটো আটাইতকৈ ভাল ইচ্ছা, সেই ইচ্ছাটো পূৰ হ'ব। কি হ'ল? তপস্যাত সৃষ্টিকৰ্তা ব্ৰহ্মাই দেখাবালে। কি দেখাবালে? তেওঁ বোৱাৰীৰ গৰ্ভলৈ জগতৰ হৰি আহিছে। কাৰ কাৰণে আহিছে? কৰ্দম ঋষিৰ তপস্যা আৰু সাধনাৰ কাৰণে আহিছে। দেৱাহুতিৰ মনৰ সৎ বাঞ্ছা আৰু চিন্তাৰ কাৰণে আহিছে। দেৱাহুতিৰ মনৰ সৎ ভাৱনাৰ কাৰণে আহিছে। ভাগৱতে আমাক পৰোক্ষভাৱে শিকাব বিচাৰিছে। আপোনাক দুষ্ট পুত্ৰ লাগিব নে সন্ত পুত্ৰ লাগিব? আপোনাক সাধু সংগ লাগিব নে দুষ্ট সংগ লাগিব? যদি আপুনি সাধু সংগ কামনা কৰে, সাধু সংগৰ সান্নিধ্য জগতৰ হৰিয়ে আপোনাক কেতিয়াও নিদিয়াকে নেথাকে। সেইটো কাৰণে ভাগৱত নপঢ়িবি, চকু কণা হ'ব। যদি এই কথাখিনি শ্ৰৱণ কীৰ্তন কৰি সংসাৰ ধৰ্ম পালন কৰিব যদি কেনেবাকে সকলোৱে জানে, সকলোৰে গৃহতেই কি হ'ব? সুখ সমৃদ্ধি বাঢ়িব। গতিকে কৰ্দম ঋষিৰ পুত্ৰ হৈ যেতিয়াই কপিল প্ৰভু মাতৃ দেৱাহুতিৰ গৰ্ভৰ স্থিতি ললে, ব্ৰহ্মবত্তৰ পৰা সৃষ্টিকৰ্তা ব্ৰহ্মাই যিজন ঈশ্বৰৰ মই চৰণ তপস্যাটো দৰ্শন পাব নোৱাৰো, সেইজন ঈশ্বৰ মোৰ বোৱাৰীৰ গৰ্ভত আহি স্থিতি লৈছেহি। গতিকে মই মোৰ পুত্ৰ আৰু বোৱাৰীকে এবাৰ দেখা কৰি আহোঁ। আশ্ৰমলৈ অতিথি হৈ আহিছে কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা। এইটোৱে ভাগৱতৰ সংস্কাৰ। ব্ৰহ্মা কাৰ পিতৃ? কৰ্দম ঋষিৰ পিতৃ। কাৰ শহুৰেক? দেৱাহুতিৰ শহুৰেক।
ঐ নিজৰ ঘৰৰ মানুহ নিজৰ ঘৰলৈ আহিলে কোনোবাই সেৱা সৎকাৰ কৰে জানো? নকৰে, কৰাৰ প্ৰয়োজন নাই। তুমি মোৰ ঘৰৰে, মই তোমাক সেৱা সৎকাৰ কৰিব লগা কি আছে? তুমি যি ময়ো সি, হয়নে বাৰু? কিন্তু ভাগৱতত এটা ডাঙৰ সংস্কাৰ দেখালে। ক'ত? তৃতীয় স্কন্ধ। যেতিয়া দেৱাহুতি আৰু কৰ্দম ঋষিৰ গৃহলে তেওঁলোকৰ পিতৃ সৃষ্টিকৰ্তা ব্ৰহ্মা যেতিয়া আহিলে, দেৱাহুতি আৰু কৰ্দম ঋষি দুইজনে হাতত ধূপ দীপ নৈবেদ্য লৈ ব্ৰহ্মাদেৱক গৈ সেৱা জনালে। কিয় সেৱা জনালে? আপুনি আমাৰ পিতৃ, আপুনি আমাৰ ভগৱান। গৰ্ভত ভগৱন্তৰ স্থিতি আৰু আহি থকাজনকো ভগৱান জ্ঞান কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো ক'ত আছে? এই ভাগৱত শাস্ত্ৰত আছে। কি কৰিলে? দেৱাহুতি আৰু কৰ্দম ঋষিয়ে নিজৰ পিতৃ গুৰুৰ চৰণ ধুৱালে, চৰণ সেৱা কৰিলে আৰু আশীৰ্বাদ ল'লে। সৃষ্টিকৰ্তা ব্ৰহ্মা এজন বৈষ্ণৱ। বিষ্ণুৱে আহি কাকো আশীৰ্বাদ নিদিয়ে, আশীৰ্বাদ সদায় বৈষ্ণৱে দিয়ে। কাৰ দ্বাৰা দিয়ে? বিষ্ণুৰ কৃপাত দিয়ে। সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱাহুতিক আশীৰ্বাদ দিলে যে হে মোৰ বোৱাৰী, হে মোৰ পুত্ৰ, তোমালোকৰ মনৰ ভাৱ সংস্কাৰ আৰু ভক্তিত মই অত্যন্ত সন্তুষ্ট হৈছো। তোমালোকৰ গৃহলৈ যিজন অতিথি আহিব, এইজন স্বয়ং নাৰায়ণ আহিব। বোলে কিয় আহিব? তোমালোকৰ ইয়াৰ ভূপতিৰ সংস্কাৰ। গতিকে ভাৱটো ভাল হ'ব লাগিব, অন্তৰখন শুদ্ধ হ'ব লাগিব, চিন্তাবিলাক ইতিবাচক আৰু সৎ হ'ব লাগিব। ভাগত অকণমান বহিলো, ইয়াতে শুনিলো, ঘৰত গৈ চব পাহৰিলো, তেতিয়াহ'লে কি হ'ব? চুম্বকত লোহাখন লগাই থলো, আকৌ আঁতৰাই লৈ গলো, লোহা মামৰে ধৰিলে। তেনেহ'লে নহ'ব। যিদৰে এটুকুৰা লোহা অগ্নিত দি থলে এটা সময়ত সি অগ্নিৰ ৰূপ লৈ অগ্নি হৈ যায়, আমিও এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি কৰি এই ভাগৱতৰ সত্য শুদ্ধ ঈশ্বৰ তত্বৰ কথা আমি মনন কৰি কৰি ইয়াৰ সৎ বিচাৰবিলাকেৰে আমাৰ হৃদয়খন আমি নিকা কৰি ল'ব লাগিব। তৃতীয় স্কন্ধত কপিল দেৱাহুতিৰ আখ্যান। এই কপিল দেৱাহুতিৰ আখ্যানৰ যোগেদি আমাৰ জীৱনৰ জীৱৰূপী কপিল, আত্মাৰূপী কপিল, এই দেহৰূপী দেৱাহুতি, এই দুইটা বস্তুক আমি কি কৰিব লাগিব? ঈশ্বৰময় কৰিবলৈ অনুশীলন কৰিব লাগিব। হে এহি বুলি কৃপাময়, মৌনে ৰহিলম ততয়, দেখি দেৱী পুচন্ত দুনাই, হে আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মুক, হে যেন মতে বুজো ভক্তি যুগৰ কথাখিনি পদত আৰম্ভ কৰোঁতে আমাক পদই কি বুলি কৈছে শুনক। ভগৱন্ত নিগদতি বুলি কৈছে। ভগৱন্ত কোন? কপিল ভগৱান। কথাখিনি কোনে কৈছে? ভগৱন্তই কৈছে। ভগৱন্তৰ এটা ৰূপ কি? এটা অৱতাৰ হ'ল কপিল, তেওঁ এজন বৈষ্ণৱ। দেৱাহুতিৰ গৰ্ভত আহি তেওঁ স্থিতি লৈ জন্ম হৈছে। শুনা মাৱা দেৱহুতি, ভগৱন্ত নিগদতি বুলি কৈছে, কপিল নিগদতি বুলি কোৱা নাই। অৰ্থাৎ ভগৱানেই হ'ল কপিল। কাক কৈছে কথাখিনি? কথাখিনি পুত্ৰই মাতৃক কৈছে। আমাৰ মাতৃয়েহে পুত্ৰক শিকায়, পিতৃয়েহে পুত্ৰক শিকায়, হয়নে নহয়? ভাগৱত গ্ৰন্থ বিপৰীত। বোলে কি? ইয়াত মাতৃক পুত্ৰই শিকায়। মাতৃ যদি মমতাময়ী হয়, পুত্ৰ তেওঁৰ ওচৰত ঈশ্বৰ হৈ পৰিব। সেইটো কাৰণে মমতাময়ী মাতৃক ভগৱন্ত প্ৰভু কপিলে এতিয়া এই ভাগৱত জ্ঞান দিব। কি বুলি কৈছে? দেহাকো নেদেখে আৰ কিবা আহে কিবা নাই,
কিবা আসনতে বহি ৰৈল ভগৱান কপিলে যেতিয়া পৰম পবিত্ৰ ঈশ্বৰৰ কথা ক'বলৈ ল'লে দেৱাহুতিয়ে তেতিয়া তেওঁৰ দেহ এটা যে আছে এইটো পাহৰি থাকিলে কি পাহৰি থাকিলে যে মই যে দেহি মোৰ যে এটা দেহ আছে এই কথাটো তেওঁৰ মনতেই নাই বোলে কি ঈশ্বৰৰ কৃপাত মই যি পাইছো সাক্ষাৎ ভগৱানক পাইছো কাক পাইছো কপিল প্ৰভুক পাইছো যেনে মধ্যে মাতুৱাল কটিৰ বস্তকু সিটো আছে নাই একো নজানয় মাতুৱালজনে যেতিয়া ডিঙি গুৰিলৈকে খাই দিব কাপোৰ খুলি কেতিয়াবা গুচি আহে গমেই নাপায় সেইটোক কি বুলি কোৱা হয় সেইটোক কোৱা হয় নাচা বা নিচা অৰ্থাৎ নিচাত মানুহ কি হৈ যায় নিচাত মানুহে নিজকে পাহৰি যায় নিচা দুটা আছে ভাগৱতত দেখাইছে হয়নে বেয়া কৰ্ম বেয়া চিন্তা বেয়া সংগ আৰু বেয়া বস্তু এইটোৱেও আমাক নিজকে চিনি নোপোৱা কৰি দিব পাৰে এইটোক কোৱা হৈছে মাতুৱাল বুলি মদাহীৰ নিচিনা যিটো আচৰণ আৰু ভগৱন্তৰ পৰম মংগলময় কথা শ্ৰৱণ কৰি কৰি থাকোঁতে থাকোঁতে এদিন এটা সময়ত নিজকে পাহৰি যায় মই কোন হয়নে সেইটোক কিন্তু মাতুৱাল বুলি কোৱা নাই সেইটোক কি বুলি কৈছে দেৱাহুতিয়ে ভাবিছে মই ঈশ্বৰৰে অংশ ঈশ্বৰ আৰু মোৰ মাজত কোনো পাৰ্থক্য নাই ঈশ্বৰৰ কথাত যি আনন্দ আছে এই আনন্দৰ ভাগ যেতিয়া মই পাইছো মোৰ জীৱনত কি দুখ আছে যাবে পূৰ্ব কৰ্ম থাকে তাবে পান ইন্দি সমে দেহা পুনু নাশনুহি কয় যিদৰে আমাৰ এই দেহটোত 10টা ইন্দ্ৰিয় আছে একাদশ ইন্দ্ৰিয় মন আছে উশাহ নিশাহ আছে কিন্তু আমি এইবিলাক সব কৰি থাকোঁতেও যদি চিন্তা কৰি নাচাওঁ আমাৰ যে ইন্দ্ৰিয়বিলাকে এইবিলাক কৰি আছে আমি গম পাওঁনে বাৰু নেপাওঁ হয়নে নহয় গতিকে যিদৰে ইন্দ্ৰিয়বিলাকে কিবা এটা নকৰাকে এনেই থাকিব নোৱাৰে আমাকো পৰম পিতা পৰমেশ্বৰ ভগৱন্ত প্ৰভুৱে আমাৰ হৃদয়ত আত্মাৰূপে থাকি প্ৰতিপালন কৰি আছে আমি ভাবি চোৱা নাই সেইটো কাৰণে ঈশ্বৰৰ লগত আমাৰ সম্বন্ধ হোৱা নাই আমাক যে চলাই থকাজন ভগৱান আমাক যে প্ৰতিপালন কৰি থকাজন পৰম পিতা পৰমেশ্বৰ সেই কথাটো আমি ভাবি চোৱা নাই কাৰণে ভগৱানৰ লগত আমাৰ সম্বন্ধ হোৱা নাই যদি আমি সেই কথাটো ভাবিবলৈ আৰম্ভ কৰোঁ তেতিয়াহ'লে আমাৰ লগত ভগৱানৰ এটা সম্পৰ্ক হৈ যাব এই সম্পৰ্কটো কাৰ হৈছে মাতৃ দেৱাহুতিৰ হৈছে কাৰ লগত আত্মাৰূপী কপিলৰ তেওঁ পুত্ৰৰ লগত এ পাছে কৰ্ম নাশ ভলে ভৌতিক শৰীৰ পৰে হে তবে যোগী ব্ৰহ্মত মিল হেৰায়া সংসাৰ দুখ হে লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল পবে পদত কথাখিনি ইমান সুন্দৰকে বুজাইছে জল যদি জলত নপৰে তেতিয়াহ'লে জল কি হয় অস্তিত্বহীন হয় শুকান বালিত জল দিলে কি হ'ব তাৰ অস্তিত্ব নাইকিয়া হ'ব জলত যদি জল নপৰে তেতিয়াহ'লে কি হ'ব জলৰ ধৰ্ম নষ্ট হ'ব সেইটো কাৰণে জল ক'ত পৰিব লাগিব জল বাঢ়িবলৈ হ'লে জলত পৰিব লাগিব
বন্ধ পাত্ৰত থলেও জলৰ অস্তিত্ব ভাৱ হৈ নাইকিয়া হৈ যাব পাৰে, হয়নে বাৰু? সেইটো কাৰণে আমি হৰিৰ মায়াত সৃষ্টি হোৱা জীৱ। এই হৰিৰ মায়াত সৃষ্টি হোৱা এই জীৱই হৰিৰ অংশ বুলি নিজক ভাবি যদি হৰিৰ কথা শ্ৰৱণ কীৰ্তন কৰে, তেতিয়াহ'লে হৰিৰ কৃপাটো লাভ হ'ব। সেইটো বুজাইছে পদটো। হৰিৰ কৃপা লাভ হ'ব। এহি বুলি কৃপাময় মৌনে ৰহিল অন্ততই, দেখি দেৱী পুচন্দটো নাই। কি বুলি কৈছে কপিল ভগৱানে মাতৃক? হে মাতৃ, পৰম ব্ৰহ্মৰ পৰম আনন্দত যিজনে ৰসময় ভক্তিৰ দ্বাৰা ভগৱন্ত প্ৰভুত বিলীন হৈ থাকে, সেইজনে লাভ কৰা আনন্দটোক কি বুলি কোৱা হয়? ব্ৰহ্মানন্দ বুলি কোৱা হয়। এই ব্ৰহ্মানন্দ কোনে লাভ কৰিছিলে? কপিল ঋষিৰ পিতৃ কৰ্দম ঋষিয়ে লাভ কৰিছিলে তপস্যাত। সেইটো কাৰণে ব্ৰহ্মানন্দ কি কপিলে জানে। কেনেকে জানে? পিতৃৰ সাধনাৰ দ্বাৰা তেওঁ জানিছে। সাধনা কিন্তু কপিলে কৰা নাই, কপিল নিজেই ভগৱান সাধক, সিদ্ধসকলৰ মাজত তেওঁই শ্ৰেষ্ঠ। আৰু কি বুলি কৈছে? যে এই দেহটোৰ কথা পাহৰি দেহটোক চলাই থকা আত্মাৰ কথা ভাবি যোগীসকলে এই আত্মাৰ আনন্দত তেওঁলোকৰ চিত্ত বুদ্ধি মন এক কৰি আত্মা যিদৰে সদায় আনন্দিত, তেওঁলোকো আনন্দৰ সাগৰত ৰমণ হৈ থাকে। গতিকে হে মাতৃ, তুমি সেই আনন্দ সমুদ্ৰ ঈশ্বৰৰ ভাৱ আৰু চিন্তনৰ তত্ত্বৰ লগত তুমি এক হৈ যোৱাচোন। কাক কৈছে? মাতৃ দেৱাহুতিক কৈছে কপিল ভগৱানে। হে আৰু জীৱ সমস্ত এ বিধিৰ সংসাৰ যেন, তাকো কয়ো প্ৰপঞ্চী মাত্ৰ, এ যাহাক জানিলে লোক এ সমস্ত পাপত হন্তে বিৰকতি হৈবে ক সাক্ষাৎ। হে কৃপাময়, পৰম ব্ৰহ্মৰ পৰম আনন্দৰ ভাৱ যোগীজনে কেনেকেনো লয়, এই বুলি কপিল ভগৱানে মাতৃ দেৱাহুতিক ক'লে। আৰু ইয়াৰ পাছত মাতৃ দেৱাহুতিয়ে কপিল প্ৰভু মৌন হৈ ৰোৱা দেখি তেওঁ পুত্ৰ ভগৱান কপিলক মাতৃ দেৱাহুতিয়ে প্ৰশ্ন কৰিছে, হে মোৰ ভগৱান, হে মোৰ পিতৃ। বাপ মানে কি? পিতৃ। কপিলক তেওঁৱে জন্ম দিছে, অথচ পিতৃ বুলি সম্বোধন কৰিছে। বোলে কিয়? তুমি মোৰ মায়াময় পুত্ৰ নহয়। এই ভৱ সংসাৰৰ সমস্ত জীৱৰ মায়া মোহ ভ্ৰম এই সমস্তবিলাক দূৰ কৰি দিব পাৰা তুমি সাধনময় মোৰ স্বামী। তুমি কি? তুমি মোৰ ভগৱান। কাক কৈছে? পুত্ৰ কপিলক কৈছে মাতৃ। এতিয়া তৃতীয় স্কন্ধত আমাক এটা ডাঙৰ বিচাৰ দেখাইছে। কি বিচাৰ দেখাইছে? যে আমি পুত্ৰ কন্যা পিতৃ মাতৃ বুলি যাক সম্বোধন কৰি আছো, এই সম্বন্ধবিলাক আমি কেৱল সাংসাৰিক দৃষ্টিৰে সৈতে নিৰ্মাণ কৰি লোৱা। ভগৱত দৃষ্টিৰে আমাৰ সম্বন্ধ সদায় এটাই। আমাৰ সম্বন্ধটো কি? আমি প্ৰত্যেকে ঈশ্বৰৰ অংশ জীৱ। আমি প্ৰত্যেকে ঈশ্বৰৰ অংশ জীৱ। গতিকে ঈশ্বৰৰ অংশ জীৱ হোৱাৰ কাৰণে আমাৰ প্ৰথম পৰিচয়টো আমি প্ৰত্যেকেই ঈশ্বৰৰ অংশ। এইটোহে ঈশ্বৰৰ অংশ জীৱ। কি? ঈশ্বৰৰ অংশ জীৱ পৰা প্ৰকৃতি। সেইটো কাৰণে
আমি পিতৃ মাতৃ ককাই ভাই এই সম্বন্ধবিলাক জীৱৰ ধৰ্মৰ যোগেদি সংসাৰ ধৰ্মৰ বান্ধোন চলাবৰ কাৰণে ৰচনা কৰি লৈছো ভাগৱত শাস্ত্ৰই কোনটো সম্বন্ধ দেখুৱাইছে জীৱ আৰু ঈশ্বৰৰ সম্বন্ধটোহে দেখুৱাইছে সাংসাৰিক সম্বন্ধটো ভাগৱতে দেখুওৱা নাই সেইটো কাৰণেই ভগৱতময় ঈশ্বৰৰ আনন্দময় জ্ঞান পুত্ৰ ৰূপত আহি ভগৱান কপিলে দিয়াৰ কাৰণে মাতৃ হৈও দেৱাহুতিয়ে কপিলক কি বুলি সম্বোধন কৰিছে হে মোৰ বাপ অৰ্থাৎ তুমি মোৰ পিতৃ তুমি মোৰ গুৰু তুমি মোৰ ঈশ্বৰ বলে কিয় মই যি ৰহময় ভকতিৰ কথা জনা নাছিলো তুমি মোক সেইবিলাক শিকাবৰ কাৰণে তুমি কপট ৰূপত মোৰ পুত্ৰ হৈ আহিছা কিন্তু তোমাৰ লগত সম্বন্ধ তুমি মোৰ পুত্ৰ মই তোমাৰ মাতৃ সেইটো কেতিয়াও হ'ব নোৱাৰে তোমাৰ লগত মোৰ সম্বন্ধ কি তুমি মোৰ গুৰু মই তোমাৰ শিষ্য সেইটো কাৰণে গুৰুজনক বাপ বুলি সম্বোধন কৰিছে কোনে শিষ্যই অৰ্থাৎ দেৱাহুতিয়ে হে জাত হন্তে হুয়া ভয় হে লোকে পুণ্য আচৰয় অহেন কাল ঈশ্বৰ গতি হে কহিউক বিভাগীয়া হে যদি বাপ আছে দায়া হে শুনি মই থাকো সম্প্ৰতি যালৈ ভয় কৰি কালে ভয় কৰি জগতৰ হৰিলে ভয় কৰি জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয় অধৰ্ম ত্যাগ কৰি পুণ্যময় সত্যৰ পথ লবলৈ বাধ্য হয় হেন কাল ঈশ্বৰৰ গতি সেইজন ঈশ্বৰৰ গতি কি সেইজনৰ ঈশ্বৰৰ গতি কোনেও বাধা দিব নোৱাৰে কিয় বাধা দিব নোৱাৰে তেখেতৰ গতিটোই হল কাল ৰূপ মানে কি সময় ৰূপ সময়ক কোনোবাই বাধা দিব পাৰিব জানো হা কি কি ব্যৱস্থা আছে সময়ক বাধা দিব পৰা চন্দ্ৰ সূৰ্য ওলাই থাকিব আৰু পৃথিৱী 24 ঘণ্টাত এপাক ঘূৰিয়ে থাকিব মানে পৃথিৱী যিমানে ঘূৰিব আমাৰ ঘড়ীও সিমানে কমি যাব ঘড়ী মানে কি জীৱন ঘড়ী সূৰ্যৰ ৰশ্মিয়ে হয় আমাৰ আয়ু ৰেখাডাল চমু কৰি নি থাকিব আৰু আমাক কলৈ নি আছে এবাৰ ভাবি চাব আমি প্ৰত্যেকেই এটা নিৰ্দিষ্ট গতিত গৈ আছো সেই ঠাইখনলৈ হয়নে দুদিন কাৰোবাৰ ৰাগ দুদিন কাৰোবাৰ পাছ কিন্তু ঠাই একেকণি কিয়নো কাজিয়া কৰিব লাগে যদি আমি সব একে ঠাইতে লগ হমগেই হয়নে বাৰু সিপাৰত গৈ কথা পাতিবগে বোলে কি এই ইপাৰত তোৰ লগত শত্ৰুতা আছিলে এইপাৰত নাই দে হয়নে বাৰু গতিকে সম্বন্ধ সিপাৰত ভাল কৰিবলৈ হলে জীৱৰ লগত সম্বন্ধ এই পাৰতেই ভাল কৰিবলৈ অনুশীলন কৰিব লাগিব সেইটো কাৰণে ভাগৱত শাস্ত্ৰত আমাক ৩য় স্কন্ধত কৈছে জাত হন্তে হুয়া ভয় লোকে পুণ্য আচৰয় হেন কাল ঈশ্বৰৰ গতি এই কাল ঈশ্বৰৰ গতি কোনেও বাধা দিব নোৱাৰে এই কাললৈ সকলোৱে ভয় কৰে কাল মানে কি জাতস্ৰহি ধ্ৰুৱ মিত্ৰ ধ্ৰুৱং জন্মমিতস্য যাৰ জন্ম হয় তাৰ সত্য হল মৃত্যু জন্ম মানেই মৃত্যু জন্ম হোৱা জনে মৃত্যুৰ হাত কেতিয়াও সাৰিব নোৱাৰে সি লাগিলে যিমান পৃথিৱীৰ বাহিৰলৈ নাযাওক কিয় মৃত্যুটো যদি জন্ম হৈছে আহিবই আৱশ্যম্ভাৱী এই মৃত্যু আমাৰ লগত লাগি থকা সত্ত্বেও আমি মৃত্যুলৈ ভয় কৰোঁ
মৃত্যু আমাৰ অৱধাৰিত বুলি আমি জানিও আমি আনক হিংসা কৰোঁ। এইবিলাক বাৰু আমাৰ মূৰ্খামি হয়নে নহয় বাৰু? আমি আমাৰ প্ৰতিবেশী, আমাৰ ওচৰ চুবুৰীয়া, আমাৰ গাঁৱৰ আমি কোনোবাজনক বাৰু ঈৰ্ষা কৰিব পাইনে? আমি ভালকে মনটোত ভালকে গভীৰকে চিন্তা কৰি চাওঁচোন। আমি জীৱশ্ৰেষ্ঠ নৰ হৈ আমি কাৰোবাৰ কথা বেয়াকে ভাবিব পাইনে বাৰু? এইটো উচিত নে বাৰু? সেইটো কথা আমাক ভাগৱতে বুজোৱাৰ প্ৰয়োজন আছে জানো? আমি বিবেকী মানুহ হিচাপে, হয়নে নহয়? আধুনিক মনৰ এজন মানুহ হিচাপে আমি এইটো নিজে চিন্তা কৰিব লাগে, বোলে কি আমি কাকো ঈৰ্ষা কৰিবলৈ পৃথিৱীলৈ অহা নাই। আমি কাকো অনিষ্ট কৰিবলৈ বা ক্ষতি কৰিবলৈ এই পৃথিৱীলৈ আমি অহা নাই। আমাক ঈশ্বৰে আনিছে এই জগতখন ভালদৰে চাবলৈ, এই জগতখনৰ হৈ সংসাৰখনৰ হৈ কিবা অলপ ত্যাগ কৰিবলৈ, আৰু যদি পৰা যায় কিবা অলপ ভাল কৰিবলৈ, আৰু নোৱাৰিলেও নকৰিলেও নকৰক, বেয়া কিন্তু কাৰো কৰিব নেলাগে। কিয় নেলাগে? আমাৰ লগত মৃত্যু লাগি আছে, আমি গৈ আছো মৃত্যুৰ ওচৰলৈ। এই কাল কোনেও বাধা দি ৰাখিব নোৱাৰা শক্তি দেৱাহুতি মাতৃয়ে কপিল প্ৰভুক কৈছে, সেইটো কাৰণে তোমালে সকলোৱে ভয় কৰে। বোলে কিয়? তুমি কাল, তুমি কাকো ক্ষমা নকৰা। হে কহিও ক বিভাগীয়া, যদি বাপ আছে দয়া, শুনি মই থাকো সম্প্ৰতি, অজ্ঞান আন্ধাৰ মাজে শয়ন কৰিয়াই আছে, শান্ত হুয়া জীৱ গতৰ, তাসমবাক কৰি দয়া, উদয় ভৈলাহা তুমি, যুগপন্থ প্ৰকাশ ভাস্কৰ। চিনি পালে কোনে? মাতৃ দেৱাহুতিয়ে। কাক চিনি পালে? ভগৱানক চিনি পালে। কি ৰূপত চিনি পালে? যে এজন মোৰ পুত্ৰ নহয়, মোৰ পুত্ৰ হৈ জন্ম লৈছে তেওঁ, জগতক লোকক দেখাবৰ কাৰণে মোৰ পুত্ৰ হৈ তেওঁ জন্ম লৈছে, কিন্তু এওঁ মোৰ পুত্ৰ নহয়। এওঁ কি? এওঁ মোৰ পিতৃ, এওঁ জগতৰ পিতৃ, এওঁ জগতৰ স্বামী। এই জগতক অজ্ঞান অবিদ্যা আৰু পাপৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে এইজন ঈশ্বৰে অৱতাৰ লৈছে। কি হৈছে? উদয় হৈছে। কিয় উদয় হৈছে? তমসাত ডুব গৈ থকা, অজ্ঞানত অচেতন হৈ থকা, অবিদ্যাত জড় হৈ থকা এই জগতৰ জীৱবিলাকক ঈশ্বৰৰ জ্ঞান বিদ্যা বুদ্ধি আৰু ভক্তিৰ তত্ত্বৰে সৈতে কি কৰি দিব? এওঁ চৈতন্য কৰি দিব। জড়তাৰ পৰা মুক্ত কৰি ভক্তিৰ জ্ঞান আৰু ভক্তিৰ কথাৰ দ্বাৰা কপিল প্ৰভু আহিছে কিহৰ কাৰণে? এই জগতৰ জীৱবিলাকক চৈতন্য কৰি দিবলৈ, অৰ্থাৎ জগাই তুলিবলৈ। কোনে কৈছে? মাতৃ দেৱাহুতিয়ে কৈছে। তেওঁ পুত্ৰস্বৰূপ ঈশ্বৰ কপিল ভগৱানক কৈছে এইখিনি কথা। অজ্ঞান আন্ধাৰৰ মাজে শয়ন কৰিয়ে আছে। আমি চকু মেলি সূৰ্যৰ পোহৰ দেখি থাকিলে যে আমি পোহৰত আছো এইটো নহয়, যদি আমাৰ লগত আত্মিক জ্ঞান নাই, ঈশ্বৰ জ্ঞান নাই। আমিনো কোন? আমি কিয় আহিব লগা হ'ল জগতলৈ? ইয়াৰ পাছত আমাৰ কি হ'ব? এই কথাটো যদি আমি ভাবি চোৱা নাই হয়, তেতিয়াহ'লে দুপৰীয়া ৰ'দত থাকিলেও আমি থাকোঁতে ৰ'দত আছো, কিন্তু আমাৰ কায় বাক্য মন অন্ধকাৰত ডুব গৈ আছে।
সেইটো কাৰণে আচল পোহৰটো জ্ঞান, আচল উজ্জ্বলতাটো ভক্তি, আচল পবিত্ৰতাটো সাধুৰ সংগ লাভ কৰিব পৰাটো। মাতৃ দেৱাহুতিয়ে এই কথাখিনি অনুভৱ কৰিছে যে মই কৰ্দমৰ দৰে এজন ভগৱত মূৰ্তি স্বামী পাই মই এটাও ভগৱানৰ কথা নুসুধিলো। কি কৰিলো? কেৱল মই কন্যা জন্ম দিলো আৰু সিহঁতক তুলি তালি ডাঙৰ দীঘল কৰা মোৰ সময়খিনি শেষ কৰি পেলালো। অন্তিম সময়ত মই বুজি পালো সংসাৰ কৰিলো, সংসাৰ বাঢ়িল, এই সংসাৰে দেখুৱালে, কিন্তু সংসাৰলৈ যে আহিছিলো ঈশ্বৰৰ চৰণ চিন্তা কৰিবলৈ, এইখিনি মই কেতিয়া কৰিম? কেতিয়া কৰিছে? জীৱনৰ অন্তিম সময়ত। কিয় কৰিছে? সংসাৰ ধৰ্ম কৰিবৰ কাৰণে ঈশ্বৰে তেওঁক আনিছে। নৱজন ঋষিয়ে নৱগৰাকী শ্ৰেষ্ঠ কন্যা যদি লাভ নকৰিলেহেঁতেন, এই জগতত ক্ষুদ্ৰ সাত্বিক ঋষিমুনিৰ কেতিয়াও জন্ম নহলহেঁতেন। বৈষ্ণৱ পুত্ৰ জন্ম দিবৰ কাৰণে তেওঁ কি কৰাইছে? ঈশ্বৰে সংসাৰ কৰাইছে। এইটো কাৰণে সংসাৰ এটা ধৰ্ম, সংসাৰ এটা অভিশাপ বা বোজা নহয়। এই সংসাৰ ধৰ্মটোত যিদৰে ধাৰণ কৰিলে ই ধৰ্ম সাধন হয়, সেইমতে এই সংসাৰক ধাৰণ কৰিব লাগিব। যদি সংসাৰ কৰি সংসাৰৰ দায়িত্ব, কৰ্তব্য আৰু ত্যাগ এইখিনিক যদি আওকাণ কৰিছে, তেতিয়াহ'লে তেওঁ সংসাৰ ধৰ্ম শুদ্ধকৈ পালন কৰা নাই। ভাগৱত শাস্ত্ৰই এফালে সংসাৰ ধৰ্ম, অন্যফালে ভাগৱত ধৰ্ম আৰু অন্যফালে ঈশ্বৰ কথা, এই সমস্তখিনি জ্ঞান আমাক দি আমাৰ অজ্ঞান অবিদ্যা দূৰ কৰি দিব বিচাৰিছে। এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিয়া কৃপাময় হৰি মোৰ মহাধন্য আছে অসয় খাত পুণ্য অহেন প্ৰভু ভৈলা হাত মৈত্ৰেয় বুলন্দ এহি মাতৃৰ সুন্দৰ বাণী অশুনি প্ৰভু কপিল ঈশ্বৰ হে কৃপায়ে পীড়িত হুয়া হে মাতিলন্ত প্ৰশংসিয়া হে কুশলক চিন্তিয়া লোকৰ এতেকে জানিলো মই ইবাৰ সমস্তে লোক উদ্ধাৰ কৰিয়া কৃপাময়। মাতৃ দেৱাহুতিয়ে তেওঁৰ পুত্ৰ কপিলক ভগৱান বুলি চিনি পাই কৈছে যে তুমি মোৰ পুত্ৰ হৈ যে আহিছা, সংসাৰখন শেষ কৰিবৰ কাৰণে নহয়, সংসাৰৰ পৰা মোক একেবাৰে আঁতৰাই নিবৰ কাৰণে নহয়, তুমি মোৰ পুত্ৰ হৈ আহিছা এই সংসাৰত থকা সংসাৰী জীৱবিলাকক উদ্ধাৰ কৰি দিবৰ কাৰণে। কিয় আহিছে বুলি কৈছে? সংসাৰত থকা সংসাৰী জীৱবিলাকক
সংসাৰৰ পৰা উদ্ধাৰ কৰি তুমি স্বৰূপ ঈশ্বৰৰ লগত এক কৰি দিবৰ কাৰণে তুমি আহিছা বোলে কিয় মোৰ সেয়াই হৈছে যেতিয়াৰ পৰাই তুমি মোক ভাগৱত কথা ঈশ্বৰৰ গুণ যশ আৰু লীলাৰ কথা এই ভক্তি তত্ত্বৰ কথা তুমি যিমানে কৈছা সিমানে মই নিজকে পাহৰি গৈছো মই নিজকে পাহৰি গৈছো মোৰ এনেকুৱা লাগিছে এইজন মোৰ ভগৱান আৰু মই মোৰ ভগৱানৰ লগতেই একেলগে আছো তা ভগৱানৰ লগত থকাতকে বেছি আনন্দ কিবা আছে জানো হয়নে বাৰু এটাইতকৈ দুখময় বস্তুটো হ'ল সংসাৰ বোলে কি বোলে নিমখ কম হ'ল হয়নে বাৰু সংসাৰত নিমখ কম আৰু চেনি বেছি প্ৰতীক অৰ্থত কৈছো বুজি ললেই হ'ল তাকে কৈছো সংসাৰত নিমখ কম চেনি বেছি আৰু ভগৱানৰ ওচৰত কি ভগৱানৰ ওচৰত সব কমি যাব কেৱল এটা বস্তুৱে বাঢ়ি যায় সেইটো কি অমৃত ভগৱানৰ ওচৰত সকলো বস্তুৱে কমি যায় কিয় কমি যায় একো বস্তুৰ তাত প্ৰয়োজন নাইকিয়া হৈ যায় এটা বস্তুৱে বাঢ়ি যায় সেইটো কি সেইটো হ'ল অমৃত কোনে পান কৰাইছে কপিল ভগৱানে পান কৰাইছে কাক মাতৃ দেৱাহুতি সকলো বস্তু খালে কি হয় তৃষ্ণা দূৰ হৈ যায় উদৰ পূৰ হৈ যায় হয়নে বাৰু অমৃত পান কৰিলে তৃষ্ণা বাঢ়ি যায় এইটোৱে অমৃতৰ বৈশিষ্ট্য যিটো বস্তু পান কৰিলেও শেষ নহয় সেইটো হ'ল অমৃত আৰু যিটো বস্তু খালে নিজক নিজে চিনি নোপোৱা হৈ ৰাস্তা বুলি খালত সোমাই যায় সেইটোৱে হ'ল আমাৰ জীৱন বোলে কি আমি নিজৰ জীৱনটোকে নষ্ট কৰি দিছো পান কৰিবলৈ আনিছিলে অমৃত আৰু আমি কি পান কৰিছো আমি যিটো পান কৰিব নালাগে তাক পান কৰি আছো গতিকে তৃতীয় স্কন্ধত মাতৃ দেৱাহুতিয়ে ভগৱত আনন্দৰ যিটো অনুভূতি এই অনুভূতিটো তেওঁ হৃদয়ত নিজে উপলব্ধি কৰিছে হে ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী হে মনুৰ নন্দিনী মোৰ মা এ ভালো তজু ভৈলমতী এ সংসাৰত ৰিলায়াতি এ তুষ্ট ভৈলো দেখি তজু ইয়াত দেৱাহুতিয়ে একেলগে তিনিটা বস্তু উদ্ধাৰ কৰিছে কোনে কৈছে কপিল ভগৱানে কৈছে যে অকল তুমিয়ে উদ্ধাৰ হোৱা নাই হে মোৰ মাতৃ বোলে কি তুমি মনুৰ কন্যা তুমি ভাগৱত ভক্তি লাভ কৰাৰ কাৰণে তোমাক জন্ম দিয়া পিতৃ মনু উদ্ধাৰ হৈছে তুমি কাৰ ভাৰ্যা তুমি কৰ্দম ঋষিৰ ভাৰ্যা তোমাৰ দৰে এগৰাকী ভক্তিপৰায়ণ ভাৰ্যা পোৱাৰ কাৰণে মোৰ পিতৃ স্বামী অৰ্থাৎ তোমাৰ স্বামী কৰ্দম ঋষি উদ্ধাৰ হৈছে আৰু হে মাতৃ ময়ো সিদ্ধসকলৰ মাজত শ্ৰেষ্ঠ হৈছো বোলে কিয় তুমি মোৰ মাতৃ হোৱাৰ কাৰণে বোলে কিয় তোমাৰ দৰে ভক্তিপৰায়ণ এগৰাকী মাতৃৰ পুত্ৰৰ কেতিয়াও স্খলন হ'ব নোৱাৰে গতিকে এগৰাকীয়ে ভক্তি কৰিলে কেইজন উদ্ধাৰ হয় ককাক স্বামী আৰু নিজে লগতে কপিল ভগৱানে কৈছে তোমাৰ দ্বাৰা মোৰো লাভ হ'ল ভগৱানো ধন্য হৈছে হে শুনিও ভবানীয়া বে হে প্ৰশ্নৰ উত্তৰ কহো হে ভক্তি পুনু বহুবি ধনয় কি
কিন্তু পুৰুষৰ ফল এই সংকল্পৰ অনুসাৰে এ ভক্তি নানা মতে ভেদ হয়। শুনিও ভবানী আবে। ভবানী মানে কি? পাৰ্বতীৰ এটা নাম ভবানী। এতিয়া কপিলে কি বুলি মাতিছে মাতৃক? কপিলে মাতৃক ভবানী বুলি মাতিছে। মাতৃ মানে কি? মাতৃ মানে মায়া। তোমাৰ লগত এই যে মই তোমাৰ পুত্ৰ, তুমি মোৰ মাতৃ, এইটো তোমাৰ মায়া। সেইটো কাৰণে তুমি কি? তুমি এই ভৱ অগ্নিত দহি আছা। ভৱ অগ্নিত যি দহন হৈ থাকে, পুৰি থাকে, সেই তত্ত্বটোক কোৱা হয় ভৱানী। আমি এই ভৱ অগ্নিতে জ্বলি আছো। বোলে কি? মোৰ পুত্ৰ, মোৰ বোৱাৰী, মোৰ স্বামী, মোৰ ভাৰ্যা, এইবিলাক ঈশ্বৰ সম্বন্ধ নহয়। প্ৰত্যেককে ঈশ্বৰময় দেখাটোহে ঈশ্বৰ সম্বন্ধ। সেইটো কাৰণে মাতৃক কি বুলি পুত্ৰই সম্বোধন কৰিছে? ভৱানী বুলি সম্বোধন কৰিছে। কিয় ভৱানী বুলি সম্বোধন কৰিছে? এই ভৱ অৰণ্যলৈ ময়ে তোমাক আনিছিলো, আৰু এই ভৱ অৰণ্যৰ পৰা মই তোমাক ভৱানী বুলি সম্বোধন কৰি মই এতিয়া তোমাক উদ্ধাৰ কৰি দিম। কোনে মাতিছে? ভগৱান কপিলে সম্বোধন কৰিছে। যাৰ নাম ললে জগত উদ্ধাৰ হয়, সেইজনে নাম লৈছে মাতৃৰ ভৱানী বুলি। গতিকে মাতৃ উদ্ধাৰ হ'ব। কিয়? ভগৱন্তই তেওঁৰ নাম স্মৰণ কৰিছে। হে শুনিও ভৱানী আবে, হে প্ৰশ্নৰ উত্তৰ কহো, এ ভক্তি পুনু বহুবিধানয়, এ কিন্তু পুৰুষৰ ফল এ সংকল্পৰ অনুসাৰে এ ভক্তি নানা মতে ভেদ হয়। যে হে মাতৃ, তুমি শুনা, ভক্তি মই তোমাক পুনঃ পুনঃ ক'ব বিচাৰো কি? বহু বিভক্তা, বহুবিধ ভক্তি আছে। আৰু এই জীৱৰ সংকল্প অনুসৰি। সেইটো কাৰণে কাৰ সংকল্প বুলি কৈছে? পুৰুষৰ সংকল্প বুলি কৈছে। কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে এই পুৰুষৰূপী জীৱই তাৰ সংকল্প অনুসাৰে ভক্তি নানামতে ভেদ হয়। এই মই তোমাক যি ভক্তি তত্ত্বৰ কথা কম, জীৱৰ সংকল্প অনুসৰি এই ভক্তিৰ বিভিন্ন প্ৰকাৰ হৈ যায়। এ পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, এ দম্ভ মামৎসৰ অতিশয়, এহিমতে ভক্তিমূত এ কৰিলে তামসহয়, অক্ৰোধ ভেদ তিনিতে ভক্তিক তিনিটা ভাগত ভাগ কৰি বুজাইছে। কোনে বুজাইছে? কপিল ভগৱানে মাতৃ দেৱাহুতিক, যে হে মাতৃ, জীৱৰ গুণ আৰু তাৰ সংকল্প অনুসৰি ভক্তিক মই ভাগ ভাগ কৰি তোমাক দেখাম। এই জীৱবিলাকৰ ধৰ্ম কাৰো লগত কাৰো নিমিলে। কিছুমান জীৱ শুদ্ধ সাত্বিক হয়, কিছুমান জীৱ আসুৰী বৃত্তিযুক্ত হয়। কিছুমান জীৱই ভক্তি কৰে নিজৰ লাভৰ কাৰণে নহয়, নিজৰ একো নহলেও আনৰ লোকচান বা ক্ষতি, আনৰ হানি কৰিবৰ কাৰণে, আনৰ অনিষ্ট কৰিবৰ কাৰণে মোক যি উপাসনা কৰে,
সেই ভক্তিটো তামস ভক্তি। বুজি পালেনে কথাষাৰ? আমাৰ কিবা বস্তু এটা ঘৰত হেৰালে নামঘৰত নি চাকি তেল দিয়েগে, বোলে কি যিয়ে নিলে তাৰে চিন দেখুৱাবা। কয় নে নকয় বাৰু? তেনেকুৱা ভক্তি ভাগৱতে বুজাই দিছে, এইটো তামস ভক্তি। বোলে কি তেনেকুৱাকে ঈশ্বৰক পূজা কৰাৰ কাৰণে পাছৰ জন্মত সৰ্প হৈ জন্ম ল'ব লাগিব। কাৰণ তমগুণী কি? তমগুণী সৰ্প, হয়নে? বাঘ সিংহ, এই ইতৰ যিবিলাক ক্ৰোধী প্ৰাণী, এই ক্ৰোধী প্ৰাণীবিলাক তমগুণী। ক্ৰোধটো তমগুণ। সেইটো কাৰণে আমাৰ গুৰু ধৰ্মত কি পৰম্পৰা দেখুৱাইছে? গুৰু ধৰ্মটোত তামস ভক্তিৰ স্থান দিয়া হোৱা নাই। কাৰোবাৰ কিবা ক্ষতি হলে, অনিষ্ট হলে ভগৱন্তৰ ওচৰত চাকি এগছ জ্বলাই প্ৰাৰ্থনা কৰে, বোলে কি সেইজনক সুমতি দিবা, সেইজনক সৎবুদ্ধি দিবা। যিজনে বেয়া বুদ্ধি পায় এই বেয়া কামটো কৰিলে, হে প্ৰভু ভগৱন্ত, তেওঁক তুমি হানি কৰিব নালাগে, তেওঁক তুমি সৎবুদ্ধি দিবা। সেইটো কি ভক্তি? সেইটো সাত্বিক ভক্তি। যি দুটা হাতেৰে মোৰ চুৰ কৰিছিলে ভগৱান, তেওঁ হাত দুখন ভাঙি দিবা। হয়নে? তেওঁ হাত ভাগিলে পাছৰ জন্মত আপুনি সৰ্প হৈ জন্ম ল'বলৈ বাট চাই থাকিব লাগিব, বাঘ সিংহ হৈ জন্ম ল'বলৈ বাট চাই থাকিব লাগিব। হয়নে? শাস্ত্ৰই কেতিয়াও ভুল নকয়। শাস্ত্ৰই কি হৈছে? শাস্ত্ৰ আচাৰ্যৰ স্থানত বহিছে। শাস্ত্ৰ কি? শাস্ত্ৰ আমাৰ আচৰণ শিক্ষা দিয়া আচাৰ্য। এই আচাৰ্যৰ আসনত বহি শাস্ত্ৰই জগত, জীৱ, প্ৰকৃতি সমস্তকেই সদায় শুদ্ধ শিক্ষা দিব বিচাৰিছে। যি শিক্ষাৰ দ্বাৰা কপিল ভগৱানৰ মাতৃ দেৱাহুতি উদ্ধাৰ হ'ব পাৰিছে, সেই শিক্ষাৰ দ্বাৰা এই জগতৰ প্ৰতিটো জীৱই উদ্ধাৰ হ'ব পাৰিব। সেইটো কাৰণে ভাগৱত পাঠ পৰ্যালোচনা আমি কৰিব লাগিব, নহ'লে কথাখিনি ইয়াৰ মাজতে থাকি যাব, আমি নাজানিম। এইখিনি কথা জানিলে আমাৰ কি হ'ব? স্বভাৱ, চৰিত্ৰ, আচৰণ এইবিলাক সংস্কাৰ হ'ব। শুনি পৰক মাৰিবে প্ৰতি, মনত সংকল্প কৰে, দম্ভ বা মৎসৰ অতিশয়, হিমতে ভক্তিমূত কৰিলে তাম সহায়, অক্ৰোধ ভেদ তিনিতে অবিষয়ত কৰি আশা, যশ বা ঐশ্বৰ্য চাৱে, অপ্ৰতিমাত মুহুক পূজ, তিনি উপকাৰ ইটো, ৰাজস ভগতি মাত্ৰ, তজু আগে কহিলো নি কিহত আশা কৰি? বিষয়ত আশা কৰি, যশ আৰু ঐশ্বৰ্য লাভৰ কাৰণে যি ভগৱন্ত প্ৰভুক বিচাৰি নাপায়, ভগৱন্ত বুলি ভাবি ভগৱন্তৰ প্ৰতিমাক পূজা কৰিছে। হয়নে? এতিয়া যেনে মোৰ ভাল ঘৰ এটা বনাবৰ কাৰণে ডাঙৰ ডাঙৰ গছ কেইজোপামান কাটি দিছো, হয়নে? গছতো ঈশ্বৰে নাই জানো? হয়নে বাৰু? নিজৰ ভালৰ কাৰণে যদি প্ৰকৃতিৰ ক্ষতি কৰি দিয়া হয়, তেতিয়াহ'লে বৰষুণ নোহোৱা হ'বনে নহ'ব? মানুহ ৰ'বলৈ ঠাই নাইকিয়া হ'বনে নহ'ব গৰমত? সেইটোকে কি বুলি কৈছে?
যে এয়া কি, এয়া হ'ল ৰাজসিক ভোগদী। ভোগ বিলাস আৰু আনন্দৰ কাৰণে মোৰ প্ৰতিমাৰ পৰা মোৰ আশীৰ্বাদ ভিক্ষা কৰি যিসকলে মোক ভক্তি কৰিছে, সেয়া ৰাজসিক ভক্তি। কাক কৈছে? মাতৃ দেৱাহুতিক কৈছে কপিল ভগৱানে। পাপ মোৰ হওক না হে ভগৱন্ত হওক প্ৰীতি, নুহি অৱশ্যকে বিধি মানি, হয় তিনি প্ৰকাৰ ভক্তি, কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলো খানি। যিজনে ভগৱন্তৰ প্ৰীতি সাধন কৰিবৰ কাৰণে ভগৱানক উপাসনা কৰে, কি বুলি কৰে? যে হে হৰি, মোৰ যিমানবিলাক পাপ আছিলে তোমাৰ কৃপাত সকলো দূৰ কৰি দিয়া। মোৰ যিমানবিলাক বেয়া ভাৱ আছিলে তোমাৰ অমৃত দৃষ্টিত সেইবিলাক তুমি আঁতৰ কৰি দিয়া। আৰু কি বুলি কৰে? যে কেৱল যাতে মোৰ তোমাৰ চৰণতে প্ৰীতিটো বাঢ়ে, ভক্তিটো বাঢ়ে, মই যাতে তোমাৰ এই জগতখনকো তোমাৰ দৰে আনন্দময় দৃষ্টিৰে চাবলৈ মই অনুশীলন কৰিব পাৰোঁ। মোৰ হৃদয়ত তুমি সমস্তৰে প্ৰতি প্ৰেম ভাৱ দিবা। কপিল ভগৱানে মাতৃক কৈছে যে হে মাতৃ, এই ভাৱনাৰে যি মোক ভক্তি কৰে সেয়া হ'ল সাত্বিক ভক্তি। এতিয়া আমাক কপিল প্ৰভুৱে তিনি প্ৰকাৰ ভাগত আমাক তিনি প্ৰকাৰ ভক্তিৰ কথা দেখুৱালে। এক, তামস ভক্তি। তামস ভক্তি কাৰ কাৰণে? যিসকলে ঈশ্বৰৰ সাত্বিক ভক্তিৰ স্বৰূপটোক বুজি পাব পৰা নাই। ৰাজস ভক্তি কাৰ কাৰণে? যিসকলে ঈশ্বৰৰ সাত্বিক ভক্তিৰ গভীৰতা উপলব্ধি কৰিব পৰা নাই। অৰ্থাৎ এই ভক্তিবিলাকলে কোনে নিয়ে? ভগৱন্তই নিছে। প্ৰথমতে তুমি মোক খং কৰি ভক্তি কৰিবা, তাৰ পাছত তুমি মোক ভোগ বিলাসৰ কাৰণে ভক্তি কৰিবা, আৰু তাৰ পাছত মোক একো নালাগে, কেৱল তোমাৰ চৰণ লাগে। তোমাৰ সান্নিধ্য পালে মোৰ সকলো হ'ব। এই বুলি যি ভক্তি কৰিবা সেয়া সাত্বিক ভক্তি। শাস্ত্ৰ ভাগত ভক্তিৰ তিনিটা ভাগ কিয় দেখুৱালে? প্ৰথম শিশু এটা হৈ থাকোঁতে ভগৱানক ভক্তি কৰে কি বুলি? তুমি মোক পঢ়া শুনা সকলোতে ভাল কৰি দিবা, মোক যিকেইটাই হিংসা কৰিছে সিহঁতক অনিষ্ট কৰি দিবা, হয়নে নহয়? শিশুসকলৰ ভক্তিটো তামসিক হৈ থাকে, হয়নে? যেতিয়া সংসাৰী হ'ল, বিয়া বাৰু পাতিলে, তেতিয়া তাক ভোগ বিলাস আনন্দ লাগে, তেতিয়া সি ৰাজসিক ভক্তি কৰিব। যেতিয়া পুত্ৰ বোৱাৰী সকলোৱে আমোৱালে, ঘৰৰ কথা, ঘৰত কিবা ক'লেও যেতিয়া কোনেও নুশুনা হয়, তেতিয়া কি কৰিব? নেলাগে শিশু, নেলাগে পুত্ৰ বোৱাৰী, বোলে কি? এতিয়া কেৱল তোমাৰ চৰণ লাগে, হয়নে বাৰু? তিনিটা ভাগত কিয় দিছে বুজি পাইছেনে কথাখিনি? ভক্তিৰ তিনিটা ভাগ এইটো কাৰণেই দিছে, ইয়াৰ তিনিটা প্ৰয়োজনীয়তা আছে। এই তিনিটা প্ৰয়োজনীয়তাৰ পাছত, অৰ্থাৎ ৩ নম্বৰটো প্ৰয়োজনীয়তাত সকলোখিনি সমাপ্ত হৈ যায়। কেতিয়া হৈ যায়? যেতিয়া শৰণ ভজন লৈ জীৱ শুদ্ধ আৰু সংস্কাৰী হৈ ভগৱন্তৰ চৰণত একান্ত চিত্তে সদায় ঠাই বিচাৰিব, তেতিয়া কি হ'ব? তাৰ লগত ৰাজসিক আৰু তামসিক ভক্তিৰ স্পৰ্শ নাথাকে। ভাগৱতৰ ৩য় স্কন্ধত সিদ্ধসকলৰ মাজত যিজন শ্ৰেষ্ঠ কপিল ভগৱান, সেইজন পৰম প্ৰভুৱে মাতৃ দেৱাহুতিক ভক্তি জ্ঞান দিয়াৰ চলেৰে গোটেই জগতকে ভক্তিৰ জ্ঞান দি থৈ দিছে।
এ পাপ মোৰ হকনা ভগৱন্ত হৌক প্ৰীতি অনুহি অৱশ্যকে বিধি মানি হয় তিনি প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বুলি নিশ্চয় মই কহিলো খানি মোৰ পাপ নাশ হওক ভগৱন্ত প্ৰভুৰ মোৰ প্ৰতি কৃপা দৃষ্টি হওক আৰু মোৰ ভাগ্যত যিখিনি মোক ঈশ্বৰে দিছে সেইখিনি মোৰ কাৰণে আগৰ জন্মৰ সঞ্চিত বস্তু যদি দুখ পালো এয়া মোৰ কৰ্মফল যদি সুখ পাইছো এয়াও মোৰ কৰ্মফল ভগৱন্তৰ ওচৰত মোৰ কোনো আক্ষেপ নাই কি বুলি মোক এখন বেয়া ভাগ্য দিলে বুলি ভাগ্যকো দোষাৰোপ নকৰা ভগৱন্তৰ চৰণত শুদ্ধ চিত্তে ঠাই বিচৰা মোৰ লগত যি পাপ কলুষতা আছিলে এইবিলাকৰ পৰা মোক মুক্ত কৰি দিয়া বুলি হে মাতৃ যি মোক ভক্তি কৰে সেই ভক্তিক সাত্বিক ভক্তি বুলি জানিবা গতিকে আমাক তামস ভক্তি ৰাজস ভক্তি আৰু সাত্বিক ভক্তি এই তিনি প্ৰকাৰৰ ভক্তিৰ কথা আমাক ভাগৱতৰ ৩য় স্কন্ধৰ কপিল দেৱাহুতি আখ্যানত আমাক ভগৱান কপিলে জনাইছে অপ্ৰতিমা পূজয় আৰু ভেদ ভাৱ দৰিখন তিনিটো সমান কাক কয় হে উত্তম মধ্যম ক্ৰমে হে তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ প্ৰতিমাত পূজা কৰা ভেদ ভাৱ দৰ্শন কৰা হয়নে তিনিটা সমান আক কয় এই তিনিওটাই একেই এই বুলি যিটো কোৱা হয় এই তিনিওটা বস্তুৰ তত্ত্বক উত্তম মধ্যম আৰু তামস ভক্তিৰ মাজেৰে তিনিটা ভাগত বিভক্ত কৰি দেখুওৱা হৈছে অৰ্থাৎ প্ৰতিমাত পূজা কৰে ভেদ ভাৱ প্ৰদৰ্শন কৰে হয়নে আৰু উত্তম মধ্যম তামস ভক্তিৰ মাজেদি এই প্ৰত্যেকবিধ ভক্তিয়েই তিনিটা প্ৰকাৰত কি হয় বিভক্ত হয় অৰ্থাৎ ৰাজসিক ভক্তিও তেনেকে তিনিটা ভাগ কৰা হৈছে তামস ভক্তিকো আকৌ তেনেকে তিনিটা ভাগত ভাগ কৰা হৈছে আৰু সাত্বিক ভক্তিকো আকৌ তিনিটা ভাগত ভাগ কৰা হৈছে গতিকে ৰাজস তামস আৰু সাত্বিক ৰাজসতো থাকি গ'ল ৰাজসিক তামসিক সাত্বিক তিনিটা ভাগ তামসতো থাকি গ'ল ৰাজসিক তামসিক আৰু সাত্বিক তিনিটা ভাগ আৰু সাত্বিকতো থাকি গ'ল ৰাজসিক তামসিক আৰু সাত্বিক তিনিটা ভাগ মানে ওই তিনিটা সব লগ লাগি কিমান হ'ল হা 9টা হ'ল হয়নে বাৰু গতিকে ভক্তি নৱবিধ হয়নে মনুৰ কন্যা দেৱাহুতিৰ কন্যা কেইগৰাকী আছিলে 9গৰাকী আছিলে হয়নে এই কন্যাসকল ভক্তি স্বৰূপা মনুৰ বোৱাৰী দেৱাহুতিৰ 9গৰাকী কন্যা এই নৱবিধা ভক্তি স্বৰূপ এই পুত্ৰ কপিল নিৰ্গুণ ভক্তি এবিধেই সেইটো কাৰণে এজন পুত্ৰ
তত্ত্বটো কেনেকৈ ৰাখিছে চব শাস্ত্ৰভাগত হয়নে 9 গৰাকী কন্যাৰ দ্বাৰা নৱবিধা ভক্তি এজন পুত্ৰ কপিলৰ দ্বাৰা কেৱল এবিধ ভক্তি বোলে কি নিৰ্গুণ ভক্তি এবিধেই অৰ্থাৎ নৱবিধা ভক্তিক একেলগ কৰি এক ঈশ্বৰ উপাসনাত যদি লগোৱা হয় হৰিৰ গুঞ্জ আৰু লীলাৰ তত্ত্বৰ প্ৰকাশ এয়া হ'ল নিৰ্গুণ ভক্তি নিৰ্গুণ ভক্তিটোৱে কি আটাইতকৈ শ্ৰেষ্ঠ সগুণ ভকতি এহি একোবিধ নৱ নৱ এই প্ৰকাৰে হুৱাইছে চেদ ভেদ তাক বুজি বাহাদি আমতি হে সগুণ ভকতি এহি একাধিক আশীবিধ হে আবে কহু নিৰ্গুণ ভকতি ভক্তি 9 বিধ প্ৰত্যেকবিধ ভক্তিকে তিনিটা ভাগ কৰি 9টা প্ৰকাৰ কৰা হৈছে হয়নে গতিকে প্ৰত্যেকতে যদি 9টা ভাগ আছে তেতিয়াহ'লে মুঠ কেই প্ৰকাৰ হ'ল 81 বিধ হ'ল হয়নে নহয় বাৰু এই 81তে কিয় ৰাখি থলে অংকৰ কথাখিনিওতো আমি জানিব লাগিব হয়নে বাৰু ওই 81টো যদি ওলটাই দিয়ে পৰিমাণটো কি হ'ব বাৰু হা 81টো ওলটাই দিলে 18 হ'ব হা 8ৰ ঠাইলে 1 নিব লাগিব হয়নে আৰু 1ৰ ঠাইলে 8 নিব লাগিব গতিকে 81টো ওলটাই দিলে কি হ'ব 18 হ'ব ভক্তি ভাগ কৰি 81 বিধ হয়নে বাৰু কিন্তু পুৰাণ 18খন আৰু গীতাৰ যোগ 18টা মহাভাৰতৰ পৰ্ব 18টা কুৰুক্ষেত্ৰৰ যুদ্ধ 18 দিন কুৰুক্ষেত্ৰত সেনাৰ সংখ্যা পৰিমাণো 18 ঐক্যইনী হয়নে বাৰু বেদব্যাসৰ প্ৰণয়নত 18 আৰু কপিলৰ ভক্তি তত্ত্বত 81 অংক দুটা লুটিবাগৰ খুৱাই দিছে হয়নে বাৰু এই 18টো হ'ল কাল গুণময় বস্তু আৰু 81টো কি 81টো গুণমুক্ত বস্তু যি নিৰ্গুণ কৰি দিব তা প্ৰশ্ন হ'ল এইটোৱে যে 18 গুণময় 81 নিৰ্গুণ হয়নে বাৰু এই 18ৰ দশম স্থানটো কাৰ দশকৰ স্থানটো 10 একৰ আৰু এককৰ স্থানটো কাৰ 8ৰ 18ত আৰু 81ত চক দশমৰ স্থানটো 8ৰ আৰু এককৰ স্থানটো 1ৰ হয়নে দশমত কোনে নৃত্য কৰিছে ভাগৱতত দশমত নৃত্য কৰিছে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই ভাগৱতৰ দশম স্কন্ধত হয়নে দশকৰ স্থানলৈ আনিছে 8টো বোলে কিয় মই অষ্টম পুত্ৰ মই দৈৱকীৰ অষ্টম পুত্ৰ মই 8 নম্বৰত আহিছিলো এইটো কাৰণে 8ত ময়ে আছো হয়নে বাৰু দশমত মোৰ তত্ত্ব প্ৰকাশ হৈছে এইটো কাৰণে মই দশম স্থানটোত লৈছো 80ত হয়নে জগতত যত যিমান আছে সকলো মিছা সঁচা মই বোলে কি সকলোতে মোকে দেখিবা মানে কি কেৱল এজন হয়নে দশমৰ তত্ত্ব কৃষ্ণ অষ্টম পুত্ৰ 8ত এজনে ঈশ্বৰ সেইটো কাৰণে স্থান 1ত
81 বিধ। এই পৰিমাণ সংখ্যাগত নহয়। এই পৰিমাণ কি? এই পৰিমাণ হ'ল তত্ত্বগত। 8 যোগ 1 সমান 9 হয়। নৱবিধা ভকতিও মই, হয়নে? অষ্টম পুত্ৰ দৈৱকী নন্দন কৃষ্ণ এজন ঈশ্বৰ। দ্বৈত ভাৱনাত তেওঁ নাই, হয়নে? সেইটো কাৰণে 81 বিধ ভাগ কৰি দেখাইছে। কিন্তু তজু গুণ নাম হৰি কেৱল নিৰ্গুণ মাত্ৰ আৱৰ সমস্তে গুণময়। এই যে কপিল ভগৱানে মাতৃ দেৱাহুতিক এই ভক্তিৰ কথাখিনি যে তেওঁ যে কীৰ্তন কৰি যে শ্ৰৱণ কৰাই দিলে, কপিল গুচি গ'ল সিদ্ধধামৰ পৰা, কথাখিনি থাকি গ'ল। যি কথাৰ কেতিয়াও বিনাশ নহয়, সেয়াই ভগৱত কথা, ভগৱানৰ কথা, সেয়াই হ'ল আনন্দময় ঈশ্বৰ কথা। সেইটো কাৰণে বাণীৰ কেতিয়াও বিনাশ হ'ব নোৱাৰে। শুনি মোক সভাসদ তৃতীয় স্কন্ধৰ পদ, বুজিওক ভক্তিৰ নিৰ্ণয়, সগুণ ভগতি যত কৰি তাংক পৰিহাৰ, নিৰ্গুণক কৰি দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি, ভকতিক কৰি না ভাগ, তেকে নিৰ্গুণ ভক্তি ধৰি মোক দৃঢ় কৰি, তেবে ঈশ্বৰক পাই বালাগ, নমো নমো দৃঢ়মন কৃষ্ণদেৱ কৃপাসিন্ধু, তজু পাৱে পখিলো শৰণ, গুণময় ভক্তি স্বয়ং, স্বপ্নতো নহওঁ কমৰ, সিমানে কৰহ পাৰ্থ, কিন্তু তজু পদে নদী একান্ত প্ৰেমৰতী, ৰৌক মোৰ নকৱা নকাম, সমজ্যাৰ যতজন হৌক মাধৱত মন, ডাকি চাৰি বোলাৰা মৰা, হৰিনাম চেট পৰিছে। গতিকে সামৰি দোহাৰিবলৈ যত্ন কৰোঁ ন। কৃষ্ণ নমো নমো দৃঢ়মন কৃষ্ণদেৱ কৃপাসিন্ধু, তজু পাৱে পখিলো শৰণ,
এই গুণময় ভক্তি ছয় এই স্বপ্নটো নহওক মোৰ সিমানে কৰোঁ পাৰ্থ কিন্তু তজু পদে মতি একান্ত সপে মৰতি এ ৰোগ মূৰ নকৱা নকাম সমজ্যাৰ যতজন হৌক মাধৱত মন হে ডাকচাৰী বোলাৰা মৰাম হৰি নাম ও হৰি রাম জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগদ্গুরু শ্রীমন্ত শঙ্কৰদেৱ অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো আনগতে নাহি কে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া শিল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু হৰি নম নারায়ণ নম নারায়ণ নম কৃষ্ণ